বৰমপুৰ তুৰেগাঁও পঞ্চায়তত কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ। চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে সোমবাৰে বৰমপুৰ আৰু তুৰেগাঁও পঞ্চায়তত কেইবাটাও নামঘৰ মন্দিৰ আন্তঃগাঁথনি নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰাৰ উপৰিও চিপাঝাৰ সমষ্টিৰ অতিকৈ গুৰুত্বপূৰ্ণ তুৰাই-তৰাগাঁও পথৰ ২-৩ নং পকী দলঙৰ কামৰ শুভাৰম্ভ কৰে। বিপুল উৎসাহ উদ্দীপনা আৰু মাংগলিক কাৰ্যসূচীৰে আধাৰশিলা ৰূপায়ণ কৰা অনুষ্ঠানত চিপাঝাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ভিকুপতি ৰয়, চিপাঝাৰ উন্নয়ন খণ্ডৰ সহকাৰী অভিযন্তা বিনোদ চহৰীয়া, দৰং জিলা পৰিষদৰ সদস্য ৰূপালী দেৱী, বৰমপুৰ গাঁও পঞ্চায়তৰ সভাপতি মনীন্দ্ৰ দাস, লোক নিৰ্মাণ বিভাগৰ পথৰ সহকাৰী কাৰ্যবাহী অভিযন্তা অসীম নাথ, চিপাঝাৰ সংমণ্ডলৰ সহকাৰী অভিযন্তা অচ্যুত নাথ, শাখা সহায়ক নজৰুল হক চৌধুৰীসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। চিপাঝাৰৰ পৰা ইন্দ্ৰদুল হকৰ ৰিপৰ্ট, AIN লাইভ। গুৰুত্বপূৰ্ণ দুখন গাঁও আৰু এই দুখন গাঁৱৰ মাজত 1983 চনৰ যি নেকি আমাৰ অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত এছাম দুষ্কৃতিকাৰীয়ে দলংখন জ্বলাই দিছিল আৰু সেই তেতিয়াৰ পৰা এই দলংখন কোনো চৰকাৰে মেৰামতি নকৰিলে আৰু যি ধৰণে এই দলংখন নিৰ্মাণ কৰিব লাগিছিল, ইয়াৰ স্থানীয় মানুহৰ যিটো নেকি সাংঘাতিক এটা অচল অৱস্থাৰ সৃষ্টি হৈছিল এই দলংখনৰ কাৰণে। আৰু যেতিয়া মই নিৰ্বাচিত হৈ গম পালোঁ যে এখন দলং, যিখন দলঙৰ কাৰণে কি জীয়াতু ভোগ কৰিছে ইয়াৰ আমাৰ খিলঞ্জীয়া মানুহখিনিয়ে, তেতিয়াই মই এটা সিদ্ধান্ত ল'লোঁ যে এই দলংখনৰ লগতে বাকী যি 13খন দলং আছে এই গোটেইখিনি দলঙৰ নিৰ্মাণ কাৰ্য আমি সম্পন্ন কৰিব লাগিব। আৰু লোক নিৰ্মাণ বিভাগক ধন্যবাদ দিছোঁ মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে এই 13খন দলঙৰ আটাইখিনি দলঙেই তেখেতে কি কৰিলে, তেখেতে মঞ্জুৰ কৰিলে। আৰু কৰাই নহয় যে আজি পৰ্যায়ক্ৰমে সেই গোটেইকেইখন দলঙৰ নিৰ্মাণৰ কামো আমি ইতিমধ্যে আৰম্ভ কৰিবৰ কাৰণে সাজু হৈছোঁ। আৰু আন এখন দলং, যিখন দলং নেকি আমি জানো যে আমাৰ পথৰুঘাটত এখন দলং নোহোৱাৰ কাৰণে তাতো এটা সমস্যা হৈছে, গতিকে সেইখন দলঙো এইমাত্ৰ আমি গম পালোঁ যে প্ৰায় 2 কোটি টকাৰো অধিক টকাত সেই দলংখনৰ নিৰ্মাণ কাম আমি আৰম্ভ কৰিব পাৰিম এই নিৰ্বাচনৰ আগে আগে। গতিকে এই দলংকেইখন নিৰ্মাণ নোহোৱাৰ কাৰণে যিটো সমস্যাৰ সৃষ্টি হৈছিল, মানুহৰ মনত যিটো নেকি এটা বিশুদ্ধাৰৰ সৃষ্টি হৈছিল, আজি অন্ততঃ তুৰাই এই দলংখনে কি কৰিলে, এটা নতুন ধৰণৰ এটা চিন্তা চৰ্চা মানুহৰ মনত শিপাই দিলে। কাৰণ ইয়াতে এইখন তুৰাই গাঁও, য'ত নেকি আমাৰ দুখন আহোম চুবুৰীয়ে হওক বা আমাৰ এটা কমাৰগাঁও চুবুৰীয়ে হওক হিন্দু মানুহ আছে আৰু ঐতিহ্যমণ্ডিত আমাৰ এই মানুহখিনি আচলতে কি যে এই মানুহখিনি গৰীয়া মানুহ, অৰ্থাৎ খিলঞ্জীয়া মুছলমান, কিন্তু অৰিজিনেলি তেওঁ হিন্দুৱে আছিল। তেওঁলোকে আকৌ আৰবৰ পৰা অহা নাই, ইয়াৰ পৰা আহি পেলাই ইয়াতেই তেওঁলোকে কি কৰিছিল, ইয়াতেই তেওঁলোকে অন্ততঃ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। সেইটো এটা বেলেগ ধৰণৰ এটা ইতিহাস আৰু সেইবিলাক মানৱতাৰ ইতিহাস। গতিকে মই আজি এইহেন এখন গাঁৱত মই আহি এই পথছোৱা নিৰ্মাণ কৰাৰ পাছত এইখিনি কাম বাকী আছিলে, এই দলংখনৰ কাম বাকী আছিলে। দলংখন কাম কৰাৰ পাছতে আকৌ একদম আমাৰ যিটো নেকি মথাউৰিলৈকে এই গোটেই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰতো মোৰ নিজৰ এটা মন আছে। সেই মনখিনিও মই অন্ততঃ অহা এবছৰৰ ভিতৰতে সম্পন্ন কৰিব পাৰিম, যদিহে ৰাইজে আকৌ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে কি কৰে, তেওঁলোকে প্ৰজেক্ট কৰে। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।